হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোৰে নিশ্চয় ভাল আৰু ময়ো ভালে আছো। আজি এটা নতুন সেশনলৈ আপোনালোকৰ মাজত আকৌ আহিছো আৰু সেশনটো এনেকুৱা ধৰণৰ। আজি অকমান ব্যতিক্ৰম সেশন আমি এটা কৰিম। আমি যিবোৰ গীত পৰিবেশন কৰোঁ সেই গীতসমূহত কিছু সপ্তক জড়িত হৈ থাকে। যেনে ধৰণৰ সপ্তক হৈছে তিনি প্ৰকাৰৰ: মন্দ্ৰ সপ্তক, মধ্য সপ্তক আৰু তাৰা সপ্তক। আপোনালোকে নিশ্চয় ভাবিছে যে কাকলি কিনো সপ্তকৰ কথা ক'লে। মই আপোনালোকক গাই শুনাইছো কেনেকুৱা ধৰণৰ হয়। এইটো হৈছে মধ্য সপ্তক, সাৰেগামা পাধানি সা। এইটো হৈছে মধ্য সপ্তক। এতিয়া আমি গাম মন্দ্ৰ সপ্তক, সা নি ধা পা মা পাধানি সা। এইটো হৈছে মন্দ্ৰ সপ্তক। আৰু তাৰা সপ্তক এনেকুৱা ধৰণৰ: সা ৰে গা মা পা মা গা ৰে সা। এইটো হৈছে তাৰা সপ্তক। আৰু আমাৰ গীতসমূহ মেক্সিমাম মধ্য সপ্তক আৰু তাৰা সপ্তকতে থাকে। কিন্তু আমি যদি মন্দ্ৰ সপ্তক মানে মন্দ্ৰ স্বৰসমূহ আমি প্ৰেক্টিচ নকৰোঁ, লাৰ্ণ নকৰোঁ, তেতিয়া আমাৰ তাৰা সপ্তকৰ মানে তাৰা স্বৰসমূহ গাবলৈ অকণমান অসুবিধা হয়। সেয়েহে আজি আমি অকণমান মন্দ্ৰ স্বৰ প্ৰেক্টিচ কৰোৱা হ'ব। এনেকৈ ভিডিঅ'টোত মন্দ্ৰ স্বৰসমূহ শুনি শুনি প্ৰেক্টিচ কৰিবচোন, তেতিয়া আপোনালোকৰ গাবলৈ খুব সুবিধা হ'ব। লগতে কথা এটা ক'ব বিচাৰোঁ, যদি কোনোবাই ব্যক্তিগতভাৱে গীত শিকিব বিচাৰে, নহ'লে বা কিবা জানিব বিচাৰে মোৰ পৰা, মোৰ ভিডিঅ'ৰ তলত মোৰ নাম্বাৰটো দিয়া আছে, মোক কণ্টেক্ট কৰিব পাৰে। থেংক ইউ।